নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আহি আছোঁ মই মহুৰামুখলৈ বুলি। এয়া কমাৰগাঁও তিনিআলিৰ ৰাতিপুৱাৰ পৰিৱেশ। দোকান বজাৰ একো খোলাই নাই, যিহেতু মই বহুত সোনকালে আহিছোঁ। বিয়াৰ বুকিং আছে আজি মোৰ, সেইবাবে। আৰু এয়া হ'ল কমাৰগাঁও মহাবিদ্যালয়, য'ত আমি পঢ়া হয়। কলেজখন আজি বহুত দিনৰ মূৰত দেখিছোঁ, মনটো বহুত ভাল লাগিলে কলেজখন দেখি। যিহেতু ইয়াত আমাৰ বহুত স্মৃতি জড়িত হৈ আছে, সেইকাৰণে আমি মিছ কৰোঁ এতিয়া বহুত। আৰু এয়া বিয়াঘৰ আহি পালোহি। এফালে ইহঁতে কেইজনী অলপ ওলাব লাজ কৰিছে দেই। আৰু এয়া আমাৰ কইনাৰ বিফ'ৰ লুক। আৰু মোৰ মেকআপ কৰি হৈ গ'ল। মেকআপৰ আজি ইমান দেখাই থকা নহ'লে, সেইটো সময়ৰ অভাৱ হ'ল, বহুত সময় হৈ গ'ল, সেইকাৰণে লৰালৰিকৈ কৰিবলগীয়া হ'ল। আৰু এয়া আজি সেন্দুৰটো দৰাই দিম বুলি ক'লে, সেইবাবে দৰাকে দিব দিলোঁ। আৰু এয়া আমাৰ কইনাৰ ফাইনেল লুক। কইনাই চিম্পুলতে বিচাৰিছে অলপ, সেইকাৰণে চিম্পুলতে ৰাখিব চেষ্টা কৰিলোঁ। কেনেকুৱা লাগিছে মেকআপটো জনাব আপোনালোকে। আৰু এয়া দৰাকো অকণমান কৰি দিলোঁ। দৰা দুইজনীকে কৰি হোৱাৰ পিছত এয়া দুজনী ফটোশ্বুটৰ বাবে বাহিৰত আহিলে অকণমান। আৰু ময়ো খানা চানা খাই ঘৰমুৱা হ'লোঁ। আৰু মোৰ ভিডিঅ'সমূহ যদি চাই ভাল পায়, আপোনালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।